নমস্কাৰ বন্ধুসকল, আজি আপোনালোকে চাই আছে মোৰ হাঁহৰ আজি 7 দিন পুৰা হ'ল। তো 7 দিনত আমি কি মেডিচিন দিছো আপোনালোকক সবিশেষ জনাম। তো পোনপ্ৰথমে আপোনালোকক দেখুৱাই লৈছো, আমি প্লেট ভৰ্তিকে প্ৰি ষ্টাৰ্টাৰ দানা দিছিলো গডৰেজ কোম্পানীৰ। আৰু এইটো আপোনালোকে চাব পাৰিছে ধুনীয়াকৈ ইহঁতে আদাৰ খাই আছে। আৰু এই দুটা ডিংকাৰত পানী দি দিছো, পানীৰ পৰা ইহঁতে ধুনীয়াকৈ পানী খাইছে ডিংকাৰৰ পৰা। আৰু হাঁহৰ সাইজটো আপোনালোকে চাওক, 7 দিনৰ হাঁহৰ সাইজ এয়া খুবেই ধুনীয়া হৈছে। আপোনালোকে চাওক খুব গ্ৰথ হৈছে। আৰু ইহঁতক মই আজি এইটো ভিমাৰেলটো মই বেছি দিয়া নাই, ইয়াত 5 ml অলপ কমকৈ দিছোঁ, কাৰণ আমি আৰু এটা ঔষধ ইয়াত মিহলাই দিছোঁ। আৰু ঔষধটো হ'ল এইটো হ'ল লিভাৰ টনিক আৰু ইয়াত লগতে আছে ভিটামিন অৰেল লিকুইড। তো ইয়াৰ লগত অলপ মিহলাই দিছোঁ, কাৰণ এইটো লিভাৰৰ কাৰণে ভাল। এইটো যোনে ফাৰ্মাৰ কৰে সিহঁতে খুব ভালকৈ জানে যে লিভাৰ টনিকটো কি কাম কৰে। আৰু এইটো বায়'ৰিক কোম্পানীৰ হয়, ব্ৰটন হয়। লিভাৰ টনিক ব্ৰটন এটা ভাল মানে লিভাৰৰ কাৰণে। গতিকে আপোনালোকে এইটো যদি আপোনালোকৰ 100টা বা 200টা আছে, এইটো সাইজ হিচাপে আপোনালোকে খুৱাই দিব। ইয়াত লিখা আছে মানে যদি হাঁহ বা বাৰ্ডছ বা কুকুৰা হয় তেতিয়াহ'লে 5 ml পৰা 10 ml দিব লাগে। ছেকেণ্ড সপ্তাহলৈকে মানে 16 দিনলৈকে আপোনালোকে 5 ml দিব লাগে। আৰু যেতিয়া 6th উইক হ'ব, 6 সপ্তাহৰ পিছত পৰাই ইহঁতক 10 ml কে খুৱাব পাৰি। গতিকে এইটো চাই আপোনালোকে ধুনীয়াকৈ খুৱাই দিলে হ'ল। গতিকে মই এই দুটা মিহলাই দিছোঁ। আৰু মোৰ হাঁহ আছে 140 হাঁহ পোৱালি আছে, তাৰ কাৰণে মই 7 মিলিগ্ৰাম দিছোঁ, মানে ইয়াত 2 মুখা। আৰু ভিমাৰেলটো দিছোঁ অলপ, এইটো মুখাৰ আধা, কাৰণ দুটা একেলগে দিলে দুটাতে ভিটামিন আছে, দুটা একেলগে দিলে অলপ প্ৰব্লেম হ'ব পাৰে। গতিকে মই ইয়াত অলপকৈ দিছোঁ আৰু পানীৰ লগত মিহলাই দিছোঁ। পূৰা খাই শেষ কৰিছে এতিয়া, আৰু পূৰা দিনটো দিব নালাগে। গতিকে ৰাতিপুৱা দিয়া হৈছে 8টামান বজাত। আৰু এতিয়া ধুনীয়া মই ৰ'দত ৰাখি থৈছোঁ ইহঁতক। আৰু পূৰা দিনটো ইহঁতক হোৱাইট পানী, মানে যোনটো চাফা পানী হয়, নৰ্মেল পানী দি খুৱাম। গতিকে চাওক, কালিৰ ভিডিঅ'লৈকে অপেক্ষা কৰক। ধন্যবাদ।